হেৰা কেনি গ'লা অ' বৰ ভোক লাগিছে অ' চাওঁ কিবা এটা খাবলৈ দিয়াচোন। ল'ৰাকেইটাও কেনি গ'ল জানো, একো সাৰ সুৰেই নাইচোন। অ' মই আজি পাহৰিছোঁলে, চাওঁতে চাওঁতে আজি বন্ধ হোৱাৰ 7 দিনেই পাৰ হ'ল। আজি ঘৰত খাবলৈ খুদকণ এটাও নাই। এতিয়া সেই কৰোণাৰ জ্বালাত মৰাতকৈ এতিয়া ভোকতহে মৰিব লাগিব। কি কৰোঁ, একো উপায় নোহোৱা হৈছে। নাই আজি কামকে বিচাৰি যাব লাগিব। ল'ৰা ছোৱালীকেইটা মুখলৈ চালে বেয়াই লাগে। কিমান দিন যে সিহঁতে ভাত এসাঁজ ভালকৈ খাব পৰা নাই। মই মতা মানুহটো হয়নো বাৰু কি কৰিব পাৰিছোঁ বাৰু, আৰু মাইকী মানুহজনীয়ে বাৰু কেনেকৈ যোগাৰ কৰি দিব। নাই আজি কিবা এটা হ'লেও কৰিবই লাগিব। আজি এমুঠি ভাত যোগাৰ কৰিবই লাগিব। মই সেই কামকে বিচাৰি যাব লাগিব। অ' হেৰা শুনিছানে? হে আতংকেশ্বৰ, দেশখনৰ গতি কি হ'বগৈ অ'? কি যে হ'বগৈ একো ভাবিয়ে পোৱা নাই অ'। লকডাউনৰ সময়ত ক'ত ঘূৰি ফুৰিছ? কমতি লোক আজি 4-5 দিনমান হ'ল খাবলৈ ঘৰত এটা বস্তু নাই। ল'ৰা ছোৱালীকেইটাও এইকেইদিন বৰ লঘোণত আছে অ'। সেয়েহে আজি ভাবিছোঁ কামকে বিচাৰি যাওঁ। সেইবাবেহে মই এতিয়া কাম এটা বিচাৰি আহিছোঁ। পিছে তইনো ক'লৈ যাওঁ? সেই দোকানলৈ যাওঁ বুলি ওলাই আহিছিলোঁ। ঠিক আছে তেতিয়াহ'লে তই গৈ থাক দেই। ঠিক আছে, ময়ো যাওঁ। আৰে মই যে এদিনা ফেচবুকত দেখিছিলোঁ দুখীয়া কেইঘৰমানক সহায় কৰি ফটো মাৰি নিজৰ নামটো যে উলিওৱা। আৰে ময়ো দেখোন ভদ্ৰ কাইটিহঁতৰ দৰে মানুহৰ সহায় কৰি ফটো মাৰি মোৰ নামটোতো উলিয়াব পাৰোঁ। ঘৰলৈকে ফোন এটা কৰি চাওঁ। হেল্ল' ঐ ক'ত আছ? হাগি আছ? তই হেৰি কৰিবি, অলপ পিছত তই আমাৰ গাঁৱত তিনিআলি মূৰৰ সেই আম গছজোপালৈ আহিবিচোন। সেই ৰমেনকো লৈ আনিবি লগত। অলপ মানে ইম্পৰ্টেণ্ট কথা এটা আছে। ঠিক আছে হ'ব। বুইছা হলিৰাম, কালি আকৌ সেই আমাৰ ছোৱালীজনীয়ে ফোন কৰি ক'লে বোলে দেউতা আহকচোন, বিহু বুলি এই আমলৰি টোপ দুটামানকে ভাঙি থৈ যাওঁহি। মই বোলো ক'লোঁ দেশৰ এই পৰিস্থিতিত কেনেকৈ যাব পাৰোঁ। নকবা আৰু বুইছানে, আমাৰো সেই এওঁৰ বাইকজনী বহাগতে দিন বাৰ ঠিক কৰাৰ কথা বিয়াৰ। তাকে বোলো কথা বতৰাবোৰো পাতিবলৈ মাতি আছে। দেশৰ যিহে পৰিস্থিতি, যাবই পৰা নাই নহয়, আৰু নোযোৱাটোৱে ভাল। আতংকেশ্বৰ, এইটো দেখোন ভদ্ৰ। হেৰা ভদ্ৰ, এই লকডাউনৰ সময়তনো কোচলৈ কলৈ ওলালি অ'? কিনো কম ককাইদেউহঁত, এদিন দুদিনকে আজি বন্ধ হোৱাৰ 7 দিন হৈ গ'ল ককাইদেউহঁত। ঘৰত খাবলৈ আজি বস্তু এটাও নাই। ল'ৰা ছোৱালীকেইটাৰ মুখত কিবা এটা গুজি দিওঁ বুলি কাম এটাকে বিচাৰি আহিলোঁ ককাইদেউহঁত। বুজিছ ভদ্ৰ, তই এই লকডাউনৰ বতৰত কাম বিচাৰি আহি বৰ এটা ভাল কাম নকৰি। বুজিছ ৰমেন, এইটোলেচোন উঠনিত কৰি মাতিলে, এতিয়ালৈকে আহি পোৱাহি নাই। তাকেহে মোৰ আকৌ সি এনেই ফকতীয়া কৰি মতা নিচিনাহে লাগিলে। তাকেহে অলপ আহিব চাগে। ভদ্ৰ, আমিও মানুহৰ মনবোৰ বুজি পাওঁ দে। কি কৰিবি হয়, দেশৰ পৰিস্থিতিহে যিটো। উপায় নাই বুজিছ। আইনমতে যিটো দণ্ডনীয় সেইটো কৰাটো অপৰাধ বুলি ভাবোঁ। গতিকে তই ঘৰলৈকে ঘূৰি যা বুজিছ। আমিও কিবা অকণমান তোৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ নেকি
খাওঁ। কিন্তু ককাইদেউহঁত কোনো কিন্তু নাই। তই এতিয়া চিধা ঘৰলৈকে যাগে বুজিছ। ঠিক আছে ককাইদেউ, মই তেতিয়াহ'লে এতিয়া ঘৰলৈকে যাওঁগৈ। ককাইদেউহঁত এই পেটৰ জ্বালাত পৰিহে এই কাম বিচাৰি আহিবলগীয়া হৈছে। ঠিক আছে মই তেতিয়াহ'লে যাওঁগৈ ককাইদেউ। আহিছোঁ ককাইদেউ। গৈ তিলো আহি পালেহি। এই ডাল আহিলে ডাঙৰ মানুহ যে অকণমান দেৰি হৈ যায় আৰু। ডাঙৰ মানুহৰ বস্তু ফটকে হাত দিব লাগে নে নালাগে নাজানো নি? তোৰ আজিৰ পৰা বস্তুৱে নলওঁ মই। হ'ব দে, মোৰ কথাটো শুন। আমি যে সেইদিনাখন যে ফেচবুকত পষ্ট এটা পাইছিলোঁ, দুখীয়া মানুহক যে এই বস্তু দি পেলাই বৰ নিজৰ নামটো উজ্বলাইছিলে যে, সেই আজি মই ভদ্ৰকাই লগ পাই গ'লো নহয়। এই ভদ্ৰকাহঁতৰ অৱস্থাটো বৰ ভাল নহয় বুজিছ। তাকে মানে মই মিহিকে নি ঠাণ্ডা এটা লগাইছোঁ। কথাটো কিন্তু তই বেয়া নকলি। ঠিকেইতো, মানুহজনক কিবা এটাতো কৰিব পাৰি। সেই মই তাকে কথা এটা ভাবিছোঁ, সেই কেৰাচিন তেলকে 3 ট্ৰাকমান কিনি দি থৈ আহোঁ নেকি? তাৰমানে মানুহজনে অকণমান বেপাৰ চেপাৰটো কৰি খাব পাৰিব ন। দে সেইবোৰ মানুহজনক হেভি ডিউটি এখনকে কিনি দিওঁ। ইনষ্টলমেণ্টত আজিকালি 2000 টকাতে দি আছে নহয়। মানুহজনে কমচে কম বেপাৰ চেপাৰ কৰিয়ে খাব পাৰিব। বাদ দে তহঁতৰ ফটা লেকচাৰ। মানুহজনক কমচে কম 5000 কিনি সেইবোৰ ডালক বাদ দে। মানুহজনক খোৱা বস্তু কেইবন মানে দি থৈ আহোঁগৈ বৈ। অকমানো মানুহজনে সকাহ পাব। বল বল তেতিয়া। ঐ ভদ্ৰকাই, ভদ্ৰকাই, ঐ ভদ্ৰকাই। ল'ৰাব আহিলি? এয়া বস্তু দুটামান আনিছিলোঁ। হয় নেকি? ফটো ফটো লৈ পটাপট তই এইফালে। নাই মই ওলোৱা নাই ৰ ভালকে। তই অকণমান এনেকৈ থাকচোন, এনেকৈ থাক। হ'ল ঐ তহঁতে ফটো এখনৰ কাৰণে ইমান হেতা পুৰা লগাইছ যে? নহয় বৰদেউতা, এই ফেচবুকত দিবৰ কাৰণেহে আমি ফটো একপি তুলিছোঁ। আচলতে তহঁতি যদি ভাবিলিহেঁতেন যে তহঁতক দেখি আন 10জনে ভাল কামটো কৰিবলৈ, দুখীয়া মানুহক দান কৰিবলৈ আচলতে আগবাঢ়ি আহক, তেতিয়াহ'লে মোৰ বোধে তহঁতে হয়তো বেয়া কাম নকৰিলিহেঁতেন। হয়। কিন্তু তহঁতৰ মনত আচলতে এতিয়া সেইটো ভাৱ নাই। তহঁতি নিজৰ নামটো একমাত্ৰ জনপ্ৰিয় কৰিবলৈহে ভৰ্তক বস্তু দান কৰিবলৈ আগবাঢ়ি আহিছ। এইটো কিন্তু তহঁতে ভাল কাম নকৰিলি। আচলতে বৰদেউতা চুপ, তই একো কথাই নকবি। তহঁতৰ দৰে এচাম মানুহৰ কাৰণে আজি মানৱ সমাজ লজ্জিত হৈছে আৰু দেশত এনে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। চৰকাৰে লকডাউন দিছে আমাৰ দেশখন যাতে আগৰ অৱস্থালৈ ঘূৰি আহে। কিন্তু তহঁতে কি কৰিছ? গীতিগালি কোবাই ঘূৰি ফুৰিছ, গছৰ তলত আড্ডা মাৰিছ। এয়াই নেকি মানৱ সমাজৰ পৰিচয়? আমাৰ ভুল হৈ গ'ল, আমাক মাফ কৰি দিব। হ'ব দে, যি হ'ল আৰু আগলৈ এনে ভুল নকৰিবি। হ'ব বৰদেউতা। ভদ্ৰক বস্তু কেইপদ দে, আৰু লকডাউন চলি আছে, বাহিৰলৈ ওলোৱা সোমোৱা নকৰিবি আৰু। দে বস্তু কেইপদ দি দে। অভাৱৰ ছাপ তৈয়াত পৰি বাৰুকৈ জুৰুলা হোৱা মানুহৰ মনবোৰক এক সুন্দৰ হাঁহি আৰু সাহসিকতাৰে গ্ৰামাঞ্চলৰ যিসকল লোকে পেটৰ ভাতমুঠি যোগাৰ কৰি ভোকৰ তাৰণাৰ পৰা ৰক্ষা কৰিলে, সেইসকল লোকক আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা জনাইছো অশেষ কৃতজ্ঞতা।